ঘৰত যদিও কাম কাজ কৰি থাকোঁ, ইয়াত আহিলে বেছি কাম কৰিব মন নাযায়, নাজানো কিয়, তথাপিও আৰু দুই এটা কাম কৰোঁ। আৰু আজি যিহেতু সোমবাৰে ইয়াত ঘৰ মুচিবলৈ লৈছোঁ। আৰু ইয়াতে যিহেতু বেছি ৰুম নহয়, সেইকাৰণে মানে পুতুককৈ মোচা হৈয়ে যায়। আমাৰ শোৱা ৰুম যিহেতু দুটাই, আৰু লগতে পাকঘৰটো মাটিৰে হয়, সেইকাৰণে। আৰু ইয়াৰ প্ৰথমতে শোৱা ৰুমকেইটা মুচি লৈছোঁ, মুচি লৈ ইয়াৰ পাকঘৰটো মুচিব আহিছোঁ। আৰু এই মপডাল যিহেতু বেয়া মপে আছিলে, মই সেইদিনাখন ফেচবুক চাই থাকোঁতে মানে দেখিলোঁ মপেৰে ধুনীয়াকৈ মুচি থকা, সেইকাৰণে ময়ো আজি মপেৰে ট্ৰাই কৰিলোঁ। এনেই তলবোৰ মুচিবলৈ ভালে দূৰৰ পৰা, কিন্তু মুচিব জানিলেহে। আমাৰ মায়ে চাগে নাজানিব, মাজে মাজে মপডাল উল্টা হৈ গ'লে যে একদম মাটিখিনি খুন্দি আহে, তেতিয়া অকণমান দিগদাৰ হয়। আৰু মই এনেদৰেই মুচিলোঁ গোটেইকেইটা ৰুমে, মানে পাকঘৰটোও ধুনীয়াকৈ মুচি আনিলোঁ। লগতে বাহিৰৰখিনি এতিয়া মুচিব আৰম্ভ কৰিছোঁ। আৰু এইখিনি মুচি থাকোঁতে যেতিয়া মোৰ মোচা কমপ্লিট হৈছিলে এবাৰ, তাৰপিছত আমাৰ ডুগু আহি গোটেই গচকি থৈ গ'ল। ধুনীয়া হৈছে তাইক আৰু অকণমান পানী দেখিলে পাগল হৈ যায় নহয়। সেই পানীখিনি গচকিবৰ কাৰণেই মানে তাই দৌৰা দৌৰিকৈ আহি চব শেষ কৰি থৈ গ'ল মোৰ মোচাখিনি। তাৰপিছত মায়ে তাইক উলিয়াই লৈ গ'ল, মানে মোৰ খং উঠিলে তাইক গুচকা পাই। তাৰপিছত মায়ে তাইক উলিয়াই লৈ যোৱাৰ পিছত মই আৰু ধুনীয়াকৈ মুচিলোঁ। আচলতে কোমৰৰ বিষ চিষ থাকিলে তেতিয়া মানে মুচিব ভাল। আৰু আমাৰ যিহেতু মাৰ ভৰিখনত অকণমান ভাঙা আছিলে, মই ভাবিলোঁ এনেকৈ মুচিব পাৰিব বুলি, সেইকাৰণে মপডাল লেতেৰা কৰিলোঁ। কিন্তু মায়ে চাগে নোৱাৰিব, কিন্তু মই আৰু পাৰিলোঁ। আৰু এনেকৈ ধুনীয়াকৈ মুচিলোঁ। আৰু ইয়াৰ মোচাৰ পিছত মোৰ ফাইনেল লুকটো ভালেই হৈছে দেখিবলৈ, কিন্তু মপেৰে মোচা নিচিনা নাপায় আৰু হাতেৰে মোচা নিচিনাই পায়, কিন্তু মুচিবলৈ অকণমান দিগদাৰ। আৰু যি কি নহওক, মুচি থাকোঁতে যিহেতু অকণমান ভাগৰ লাগিল, আৰু এতিয়া চেয়াৰত বহি অকণমান জিৰণি লৈছোঁ। আৰু আজি ভিডিঅ'টো শেষ কৰিছোঁ।